মহাবোধি মন্দিৰ বুদ্ধগয়াত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। ইয়াতে সিদ্ধাৰ্থ গৌতমে বুদ্ধত্ব লাভ কৰিছিল। বুদ্ধগয়া ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী পাটনাৰ পৰা ৯৪ কিলোমিটাৰ দূৰত অৱস্থিত। মন্দিৰৰ পশ্চিম দিশে পবিত্ৰ বোধি বৃক্ষ এজোপা আছে। পালি শাস্ত্ৰত এই গছডালৰ নাম বোধি মন্দ হিচাপে উল্লেখ আছে। ইয়াত থকা মঠটোৰ নাম বোধি মন্দ বিহাৰ। মন্দিৰৰ উচ্চতম শীৰ্ষটোৰ উচ্চতা প্ৰায় ৫৫ মিটাৰ। বুদ্ধগয়াৰ মহাবোধি মন্দিৰ প্ৰাংগণ ৪.৪৬ হেক্টৰ অঞ্চল জুৰি প্ৰসাৰিত হৈ আছে। ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাৰ বিভাগত বিশেষ সাংস্কৃতিক আৰু পুৰাতাত্ত্বিক গুৰুত্ব সম্পন্ন স্থান। মহামতি অশোকে খ্ৰীষ্টপূৰ্ব ৩য় শতাব্দীত মন্দিৰৰ পশ্চিমত অৱস্থিত বোধি বৃক্ষটিক কেন্দ্ৰ কৰি এই মন্দিৰ নিৰ্মাণ কৰিছিল যদিও বৰ্তমানৰ মন্দিৰটো খ্ৰীষ্টীয় ৫ম আৰু ৬ষ্ঠ শতাব্দীৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত মন্দিৰ। কথিত আছে যে খ্ৰীষ্টপূৰ্ব ৫৩১ত ৩৫ বছৰ বয়সত সিদ্ধাৰ্থ গৌতমে ইয়াতে বোধি বা বুদ্ধত্ব লাভ কৰিছিল। তাৰ পাছত তেখেতে বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল। সেইবাবে বৌদ্ধ ধৰ্মৰ এই অঞ্চলটো অত্যন্ত পবিত্ৰ বুলি জ্ঞান কৰা হয়। পাছৰ বহু শতাব্দী কাল ধৰি এই মন্দিৰটো বৌদ্ধদেৱৰ সৰ্বোচ্চ মৰ্যাদাসম্পন্ন উপাসনা কেন্দ্ৰ হিচাপে চিহ্নিত হৈ আহিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বৌদ্ধ ধৰ্মৰ লোকসকল ইয়ালৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ আহে। ৫০ মিটাৰ উচ্চ এই মন্দিৰটো ভাৰতীয় স্থাপত্য শৈলীৰে নিৰ্মিত। ই ভাৰতৰ সুবৰ্ণ যুগ নামে পৰিচিত গুপ্ত যুগত নিৰ্মিত ভাৰত উপমহাদেশৰ প্ৰাচীনতম মন্দিৰ। সম্ৰাট অশোকৰ সময়ৰ মন্দিৰৰ সুক্ষগ্ৰ ক্ষুদ্ৰ স্তম্ভশ্ৰেণী মন্দিৰৰ প্ৰাংগণৰ অভ্যন্তৰস্থ পুৰাতত্ত্ব সংগ্ৰহালয়ত সুৰক্ষিত হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।